কিন্তু জয়ন্তমল্ল বৰুৱাদেৱক আমি বহু সৰুৰ পৰা পোৱা তেখেতে যথেষ্ট ভদ্ৰ মানুহ, ভদ্ৰ আৰু কাম কৰা মানুহ তেওঁ। বা মই স্কুলত পাইছোঁ তেওঁক, মই ক্লাছ 10লৈ একেলগে পঢ়া। আৰু যিজন অধ্যক্ষ আছে সেইজনো মোৰ স্কুলৰে একেলগৰে তেওঁলোকৰ। তেওঁ যথেষ্ট ভদ্ৰ আৰু সৎ ব্যক্তি। তো এই বস্তুটো মই আচলতে গমেই পোৱা নাই যে অধ্যক্ষৰ আসনত বহা বা কিবা তেনেকুৱা। আৰু মই আচলতে গমেই পোৱা নাই, সেই আপুনি সোধাৰ কাৰণে মোক কৈছোঁ। ছাৰ আমাৰ ইয়াত আহে, কিন্তু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ অধ্যক্ষৰ আসনত বহা বা তেনেকুৱা ছাৰৰ আমি কোনো আচৰণ দেখা নাই। যথেষ্ট ভদ্ৰ, ভালদৰে কথা পাতে। কলেজখনক লৈ তেখেত বহুত কনচাৰ্ণ, বহুত ডেইলি আমাক কি হৈছে আপডেট লৈ থাকে। ক'ৰবাত কিবা এটা যদি নিগেটিভ কিবা খবৰ পায়, মোক আৰু আমাৰ অধ্যক্ষ মহোদয়ৰ লগত নিৰন্তৰ চেষ্টা কৰি থাকে। আমি কোনো ধৰণৰ এই ক্ষেত্ৰত আমি মন্ত্ৰী মহোদয়ৰ কোনো ধৰণৰ তেনেকুৱা আচৰণ দেখা নাই। প্ৰবেবলি সিদিনাৰ বস্তুটো আচলতে টিহু কলেজৰ লগত ময়ো জড়িত। ময়ো সেইদিনা প্ৰিন্সিপাল ছাৰক তেখেতক কৈছিলোঁ, মই আচলতে তাত যাব নোৱাৰিলোঁ। মই আচলতে খবৰেই পোৱা নাছিলোঁ। তেখেতক কৈছিলোঁ যে আমাক মই তাত যাবলৈ বৰ ইচ্ছা আছিলে। তেওঁলোক একেলগৰে একে স্কুল, প্ৰবেবলি তেনেকুৱা এটা সৌহাৰ্দ্যপূৰ্ণ ভাৱতে আচলতে তেখেতে চকীখনত বহিছিল। এইবিলাক কথাক লৈ আচলতে মোৰ দৰে ব্যক্তি আচলতে কমেণ্ট দিয়া এটা নাভাবোঁ। মইতো ইয়াত এতিয়া আহিছোঁ, মই বহুত কেইখন মেডিকেল কলেজত কাম কৰিছোঁ। মই গুৱাহাটীত মেডিকেল কলেজত বা তেজপুৰ মেডিকেল কলেজত, মহেন্দ্ৰ মোহন চৌধুৰী মেডিকেল কলেজ, এইখন হস্পিটেলক তেখেতৰ কনচাৰ্ণ মই স্পষ্ট দেখোঁ। তেখেতে যিকোনো বিষয়ত আমাৰো কিবা প্ৰব্লেম থাকিলে সম্পূৰ্ণ সহযোগিতা পাইছোঁ। কোনো ধৰণৰ প্ৰেছাৰ, কোনো ধৰণৰ এইটোক লৈ নিগেটিভ কিবা কমেণ্ট একো পোৱা নাই। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ কথাত বেছি গুৰুত্ব নিদি কৰ্ম কৰি যোৱাই ভাল। এইটো এটা বিতৰ্কিত কথা, অলৰেডি বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে। কিন্তু মই এটা কথাই ভাবোঁ, মানে মোৰ ফালৰ পৰা ক'ব গ'লে, সেইটো আচলতে দুয়োপক্ষৰ এটা সমিলমিলৰ মাজত হোৱা কথা। এটা সমিলমিলৰ মাজত হয় যে ধৰক মানে অধ্যক্ষগৰাকী বা মন্ত্ৰীগৰাকী দুয়োটাৰে অসমৰ সমাজ জীৱনত তেওঁলোকৰ যথেষ্ট গুৰুত্ব আছে। গতিকে ইজনে সিজনৰ প্ৰতি সন্মান দেখুওৱাৰ ক্ষেত্ৰত মই ভাবোঁ কি কিবা বিশেষ মানে এটা সাংঘাতিক ইছ্যু হোৱাটোৰ আচলতে প্ৰয়োজন নাই। মই ভাবোঁ যে সেইটো দুয়োগৰাকীয়ে জানে আৰু তেওঁলোক দুয়োটাৰ এটা আণ্ডাৰষ্টেণ্ডিং এটা আছে, আৰু আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰতে তেওঁলোকে তেনেধৰণৰ কাম কৰিছে। এইটো কোনো ইছ্যু নহয়। আৰু আমি জানো যে আমাৰ যি মন্ত্ৰী মহোদয় আছে জয়ন্তমল্ল বৰুৱা, তেখেতে নলবাৰীৰ কাৰণে যোৱা বিগত সময়ছোৱাত তেখেতে যথেষ্ট কাম কৰিছে। আমি তাৰ কাৰণে নলবাৰীবাসীয়ে আচলতে ধন্যবাদ দিব লাগে। কিছু ক্ষেত্ৰত এইকাৰণে ধন্যবাদ দিব লাগে যে এজন মানুহে সকলো কামটো কৰিব নোৱাৰে। ক'ৰবাত কিবা কিবি কাম হয়তো নোহোৱাকৈও হৈ আছে। গতিকে অযথা কিছুমান বিতৰ্ক কৰি পেলাই আমি আচলতে গোটেই সমস্যাবিলাক আমি